নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। 35খন জিলা কোৰ্টত চাকৰি আহিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নিজৰ জিলাতে আপোনালোকে চাকৰি কৰিব পাৰিব, মানে নিজৰ জিলাৰ যিটো কোৰ্ট আছে তাতে মানে ভেকেঞ্চি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ইয়েছ ক্ৰাইটেৰিয়া বিচাৰিছে, সকলোখিনি কথা জনাই আছোঁ। এডভাৰটাইজমেণ্ট আহি গৈছে, নতুন চাকৰি হৈছে 2025 বৰ্ষৰ কাৰণে। সকলোখিনি কথা মই জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰি পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে দেখিব যে ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে আছে আছাম। এপ্লাই অনলাইন ফৰ 367 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে, আপোনালোকৰ বাবে দেখিব পাৰিছে। গুৱাহাটী হাইকোৰ্ট বুলি নহয়, মানে অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে প্ৰতিখন ডিষ্ট্ৰিক্টৰ কোৰ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি একগোট কৰি পেলাই মুকলি কৰিছে। ক'ৰ পৰা কিমান মুকলি কৰিছে মই সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দিছোঁ। পোষ্ট নেম দেখিব পাৰিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে। টোটেল ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে 367 ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি মুকলি কৰিছে। পে স্কেলসমূহ 14,000 পৰা 70,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। গ্ৰেড পে লাভ কৰিব 6,300 টকা। এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট আপোনালোকে দেখিব পাৰিছে 15 জুলাই 2025 পৰা এপ্লিকেশ্যনসমূহ ষ্টাৰ্ট হৈ গৈছে আৰু হৈ যাব। লাষ্ট ডেটটো আপোনালোকৰ দিয়া আছে 31 জুলাই 2025। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। 15 জুলাই 3টা বজাৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট কৰিব পাৰিব আৰু 31 জুলাই 5টা বজালৈ এপ্লাইসমূহ লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ক'ৰ পৰা কিমানকৈ মুকলি কৰিছে মই জনাই দিছোঁ। বজালিৰ পৰা 9টাকৈ ভেকেঞ্চি আছে, বাক্সাৰ পৰা 2টা আছে, বৰপেটাৰ পৰা 8টা ভেকেঞ্চি আছে, বিশ্বনাথৰ পৰা 12টা ভেকেঞ্চি মুকলি কৰিছে, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা 4টা আছে, কাছাৰৰ পৰা 9টা আছে, চৰাইদেউৰ পৰা 25টা সৰ্বাধিক ভেকেঞ্চি আছে, চিৰাঙৰ পৰা 5টা আছে, দৰঙৰ পৰা 16টা ভেকেঞ্চি, ধেমাজিৰ পৰা 6টা ভেকেঞ্চি আৰু আপোনালোকে ধুবুৰীৰ পৰা 13টা ভেকেঞ্চি দেখিবলৈ পাব আৰু ডিব্ৰুগড়ৰ পৰা 8টা ভেকেঞ্চি দেখিবলৈ পাব। ডিমা হাছাওৰ পৰা 11টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰে। গোৱালপাৰাৰ পৰা 4টাকৈ ভেকেঞ্চি আছে, গোলাঘাটৰ পৰা 13টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। যিটো গোলাঘাট ডিষ্ট্ৰিক্ট আছে তাৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। হাইলাকান্দিৰ পৰা 9টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। হোজাইৰ পৰা 13টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। যোৰহাটৰ পৰা 15টা ভেকেঞ্চি দেখিবলৈ পাব। কামৰূপ মেট্ৰৰ পৰা 22টা। কামৰূপ যিটো আছে, কামৰূপ ৰুৰেল আছে, যিটো আমিনগাঁও হয়, তাৰ পৰা আপোনালোকৰ 10টা ভেকেঞ্চি মুকলি কৰিছে। কাৰ্বি আংলঙৰ পৰা আপোনালোকৰ 12টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে আৰু কোকৰাঝাৰৰ পৰা 9টা ভেকেঞ্চি মুকলি কৰিছে। লখিমপুৰৰ পৰা আপোনালোকৰ 8টাকৈ ভেকেঞ্চি মুকলি কৰিছে আৰু মাজুলীৰ পৰা 6টাকৈ ভেকেঞ্চি আছে আৰু মৰিগাঁৱৰ পৰা আপোনালোকে দেখিছে 14টা ভেকেঞ্চি, নগাঁৱৰ পৰা 11টা, নলবাৰীৰ পৰা 10টা, শিৱসাগৰৰ পৰা 3টা আছে, শোণিতপুৰৰ পৰা 16টা আছে, চাউথ চালমাৰা মানকাছৰ পৰা 26টা আছে, এইটো সৰ্বাধিক শ্ৰীভূমিৰ পৰা আছে ভেকেঞ্চি, তিনিচুকীয়াৰ পৰা আছে, ৱেষ্ট কাৰ্বি আংলঙৰ পৰা 6টা আছে। টোটেল ভেকেঞ্চি দেখিবলৈ 367 ভেকেঞ্চি, মানে অল ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি মুকলি কৰিছে আপোনালোকে। চ' যিখন আপোনালোকৰ ডিষ্ট্ৰিক্টৰ সেই ডিষ্ট্ৰিক্টতে আপোনালোকে চাকৰি কৰা সুযোগ লাভ কৰিব পাৰিব। যিটো ন্যায়িক বিভাগ আছে, অসমৰ যিটো ন্যায়িক বিভাগ আছে, ডিষ্ট্ৰিক্ট কোৰ্টবিলাক আছে, তাৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। আৰু বিশেষকৈ ইয়াৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। মেইনলি যিটো চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। এটা মানে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন, মানে BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই। মাত্ৰ আপোনালোকে ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰিব, নিজৰ ডিষ্ট্ৰিক্টতে পাৰিব। আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব বুলি কৈছে, কাৰণ আজিকালি সকলোৱে কম্পিউটাৰ নলেজ থাকে। চ' আপোনালোকৰ একো বিশেষ প্ৰব্লেম নহ'ব কম্পিউটাৰ ক্ষেত্ৰত, কম্পিউটাৰ নলেজ থাকিলেই হ'ল। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলৈকে পাৰিব। OBC MBC ক্ষেত্ৰত 18 পৰা 43 বছৰ, SC SC ST হিলৰ ক্ষেত্ৰত 18 পৰা 45 বছৰ, ST PWBDৰ ক্ষেত্ৰত 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ডাঙৰ সুযোগ সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। চিলেকশ্যন প্ৰচেছটো যদি ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত দুটাত হ'ব। এটা হ'ব কমন ৰিটেন টেষ্ট হ'ব OMR বেচিছত। তাৰপিছত আপোনালোকৰ দ্বিতীয়ত আপোনালোকৰ স্কিল টেষ্ট হ'ব। স্কিল টেষ্টত আপোনালোকৰ কম্পিউটাৰ টেষ্টটো পৰিব। চ' যেতিয়া দুইটা টেষ্টত আপোনালোকে পাছ কৰিব, তাৰপিছত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। সুযোগ সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে।
চ' মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত আপোনালোকে ভালদৰে ভিজিট কৰি মেলি চাই ল'ব যিহেতু এপ্লাইসমূহ আপোনালোকৰ 15 জুলাইৰ পৰাই ষ্টাৰ্ট হ'ব চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকে এপ্লাই লিংক ষ্টাৰ্ট হ'ব তেতিয়া ভিডিঅ'টো ডেছক্ৰিপশ্যনত যাব লিংক পাই যাব সেই লিংকৰ পৰা গৈ এপ্লাইসমূহ কৰি ল'ব পাৰিব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ পুনৰ লগ পাম